4 ইউনিট 11 জেন্ডাৰৰ চেপ্টাৰটো আলোচনা কৰিম। সো মেইনলি জেন্ডাৰৰ চেপ্টাৰটোতে এইটোৰ জেন্ডাৰ এণ্ড ইছ্যুজ আৰু জেন্ডাৰৰ ডেভেলপমেণ্ট কিমানখিনি হ'ল এইটোৰ লগত আৰু জেন্ডাৰৰ লগত কিছুমান মুভমেণ্ট আছিলে যিটো মুভমেণ্টছৰ কাৰণে জেন্ডাৰবিলাকৰ যিটো মানে ডেভেলপমেণ্ট সেইটো ৰিলেটেড হৈ আছে প্লাছ জেন্ডাৰ মুভমেণ্টছৰ জেন্ডাৰৰ ইকুৱেলিটিৰ কাৰণে যিটো মুভমেণ্টছ আছিলে এইবিলাকৰ মাজত কিছুমান হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ আৰু পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত কি কি প্ৰব্লেম আছিলে এইটো অলপ আলোচনা হৈছে। তাৰপিছত LGBTQ মানে ট্ৰেন্সজেন্ডাৰ পাৰ্চন বুলি ইয়াতে ট্ৰেন্সজেন্ডাৰ পাৰ্চনত যি কেইটামান পাৰ্ট আছে এইখিনিৰ লগতো আলোচনা আছে আৰু তাৰপিছত ট্ৰেন্সজেন্ডাৰৰ মাজত তেওঁলোকৰ যি কিছুমান সা সুবিধাবিলাক পালে এইবোৰৰ লগতো আলোচনা আছে এইটো চেপ্টাৰত। চ' মেইনলি ইয়াতে ডিফাৰেঞ্চিয়েট এইটো অবজেক্টিভছৰ মাজত মেইনলি ইয়াতে ডিফাৰেঞ্চিয়েট বিটুইন ছেক্স এণ্ড জেন্ডাৰৰ মাজত যিটো পাৰ্ট আলোচনা আছে এইখিনিও আলোচনা কৰা হৈছে। কিন্তু জেন্ডাৰ ইকুইটি বুলি কওঁতে মেইনলি আমি ইকুইটি আৰু ইকুৱেলিটিৰ দুটা ডিফাৰেঞ্চ হয়। জেনাৰেলি ইকুৱেলিটি বুলি কওঁতে মানে চাপ'জ 1 ABC তিনিজন পাৰ্চন হ'লে ইকুৱেলিটি মিনছ কি হ'ব তিনিজনতে ইকুৱেলি দিয়া হ'ব যদিও মানে এজনৰ কমপ্লিটলি তেওঁৰ প্লাছ পইণ্ট গোটেইখিনি যিবিলাক ভেলুজ বা পাৱাৰ এইখিনি আছে তাৰপিছতো তেওঁক সুবিধাটো দিয়া হ'ব। তেওঁৰ যদি প্ৰয়োজন নাই তথাপিও ABC যদি পাৰ্চনকে ধৰো তেনেহ'লে তিনিজনকে ইকুৱেলি দিয়া হ'ব আৰু ইকুইটিটো মিনছ হোৱাট যিজনৰ নাগৰিকৰ কমপ্লিট বস্তুখিনি তেওঁৰ আছে অলৰেডি বাট বাকী BCৰ এই বস্তুখিনি নাই তেতিয়া অনলি এ পাৰ্চনক একো দিয়া নহ'ব বাট BC পাৰ্চনক দিয়া হ'ব। সেই বস্তুটোক ইকুইটি বুলি কয় মানে যাৰ প্ৰয়োজন হয় তাকে দিয়া বুলি আৰু এটা ক্ষেত্ৰত তিনিজনকে দিয়া বুলি এইটো হ'ল ইকুৱেলিটি। চ' ইকুৱেলিটি এণ্ড ইকুইটি এইটোৰ মাজত এই জেন্ডাৰৰ মাজত কিছুমান বস্তু ইকুইটি আৰু ইকুৱেলিটি এই দুটাৰ মাজতে দিয়া হৈছে। সিন্স 1980s পৰা মেক্সিমাম কিছুমান ওমেন মুভমেণ্টছ বিলাক কৰিছিলে যেতিয়া লোকেল লেভেলছত যেনেকা ভিলেজ আৰু টাউনত বহুত বস্তুবিলাক মেন এণ্ড ওমেনৰ মাজত ডিফাৰেঞ্চ আছে যেনেকা টাউনৰ যিবিলাক ওমেন্স তেওঁলোকতকে গাঁৱৰ যিবোৰ ওমেন্স তেওঁলোকে বহুত বস্তুবিলাক তেওঁলোকৰ কম হয় বা তেওঁলোকে সুবিধাটো কম পাই আছে বা ইমান আপডেটেড নহয়। চ' এই বস্তুবোৰতো কিছুমান বস্তুত ইকুৱেলিটিটো দিয়া হৈছে তেতিয়া গৈ পেলাই টাউনৰ যিখিনি মহিলা তেওঁলোকক বেছিকে সুবিধা দিয়া হৈছে বাট গাঁৱৰ সেইটো বস্তু আৰু বেছিকে দিব লাগিছিলে। চ' এইবিলাক ক্ষেত্ৰত কিছুমান বস্তু ইকুইটিটো ইম্পৰ্টেণ্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰত। চ' কিছুমান বস্তু আকৌ জেন্ডাৰ পজিচনত ডিটাৰমাইন কৰা হৈছে আনইকুৱেল লোকেশ্যন অফ কিছুমানত মেন ওমেন আৰু ট্ৰেন্সজেন্ডাৰ এইটো ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত ছচিয়েল পলিটিকেল বা ইকনমিক ৰিলেশ্যনৰ ক্ষেত্ৰত এই তিনিটা ক্ষেত্ৰতে মেন ওমেন আৰু যিটো ট্ৰেন্সজেন্ডাৰ পাৰ্ট তেওঁলোককো ছেম তেনেকুৱা ইকুইটিতে দিব লগা হয় বাট একচুৱেলি ইকুৱেলিটিত দিয়া হৈছে মানে তিনিটা ক্ষেত্ৰত ইকুৱেলিটি দিয়াটোৰ ক্ষেত্ৰত কি হ'ল অট'মেটিকেলি যি ওমেন্স হওক মেনেই হওক বা ট্ৰেন্সজেন্ডাৰৰ যিখিনি সুবিধা তেওঁলোকৰ অলৰেডি আছে বস্তুখিনি তেওঁলোকে পাই আছে আকৌ যিসকলৰ নাই তেওঁলোকে বস্তুটো পোৱা নাই। চ' এইটো ক্ষেত্ৰতো এইটো চেপ্টাৰত কিছুমান বস্তু ইকুইটি আৰু ইকুৱেলিটিৰ মাজতো আলোচনা কৰা হৈছে। চ' ইয়াতে কি কি পইণ্টছ আছে সেইখিনি আমি আলোচনা কৰিলো অলৰেডি ষ্ট্ৰাকচাৰৰ মাজত। চ' উদ্দেশ্যৰ মাজত লিংগৰ মাজত পাৰ্থক্যখিনি তাৰপিছত পুৰুষ মহিলা আৰু আমি জেনেৰেলি ট্ৰেন্সজেন্ডাৰ বুলি কওঁতে যি হিজৰা বুলি কওঁ সেই হিজৰা যিটো ভাৰতীয় সমাজত সেইটো সেইখিনিৰো আলোচনা হৈছে আৰু লিংগ প্ৰশ্নৰ সৈতে জড়িত বিষয়সমূহ চিনাক্ত কৰা যিসকল কুৱেশ্যনাৰিজমত যেনেকা
LGBT বুলি এটা পাৰ্ট আছে, LGBTQ বুলি or transgender person, মুঠতে LGBTQ এইটো পাৰ্টত কমপ্লিটলি ট্ৰান্সজেন্ডাৰৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু এইখিনিৰ বিষয়ে যি লিংগভিত্তিক কিছুমান আন্দোলন আছে এইখিনিও ইয়াতে এইটো চেপ্টাৰতে আলোচনা হ'ব। চ' আমি এইখন সমাজতে আছো মেক্সিমাম। যদি আমি সমতাৰ দৃষ্টিতে চাওঁ ভাৰতীয় সংবিধানৰ মতত, তেনেহলে লোক এখন সমাজতে ভাষা, ধৰ্ম, জাতি, যৌনতা, লিংগ, জনজাতি আদি যিহেতু একে একোটা লিংগৰ বিষয়ে গতিকে জনাটো অতি প্ৰয়োজনীয় হয়। আৰু ই এটা সম্পৰ্কীয় ধাৰণা যে পুৰুষৰ পৰা মহিলাৰ বা এইটো কেনেকা পৃথক কৰা হৈছে, বা সাধাৰণতে বহু মানুহৰ লিংগ আৰু একে বুলি বিবেচনা কৰা হয়, এইটো কথাও সঁচা নহয়। তাত আছে এটা পাৰ্থক্য লিংগৰ মাজত, আৰু এই লিংগই জৈৱিক পৰিচয় বজায় এজন ব্যক্তি, আৰু লিংগই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু অন্যান্য ভূমিকাক বুজায় কাৰকসমূহৰ ভিতৰত সমাজৰ লিংগৰ অৱস্থান নিৰ্ণয় কৰা। চ' ইয়াতে জেনেৰেলি ছচিয়েল হিয়াৰচি বা ইকনমিক আৰু পলিটিকেল ইনইকুৱেলিটিজৰ মাজতে এইখিনিৰ পজিশ্যনটো ডিপেণ্ড হৈ আছে। আমি জেনেৰেলি গম পাওঁ যে মেন এনজয়জ মোৰ ফ্ৰীডম একচুৱেলি ইন মেটাৰ্ছ অফ দেন ৱমেন অৰ ট্ৰেন্সজেণ্ডাৰ। পুৰুষসকলে মহিলাতকৈ বা ট্ৰেন্সজেণ্ডাৰতকৈ মেক্সিমাম যিবিলাক সা সুবিধাবিলাক তেওঁলোকে বেছিকে বুক কৰিব পাৰি আছে, বা এই আনইকুৱেল পজিশ্যনটো মেইনলি কি হয় ছচাইটিত শ্ব' কৰি আছে ইন ডিফাৰেণ্ট পজিশ্যন ইন ৰিলেশ্যন টু ট্ৰেন্সজেণ্ডাৰ। এইটো জেণ্ডাৰৰ ক্ষেত্ৰতে, লিংগৰ ক্ষেত্ৰতে তেওঁলোকে এইটো মেক্সিমাম হৈ আছে। আৰু এই ছচাইটি সমাজখন মেন এনজয় চুপিৰিয়ৰ এই বস্তুটোৰ পাৱাৰেই হ'ল কি ৱমেনৰ যিটো মেনৰ যিটো পাৱাৰ বেছি, এইটোকে মোৰ দেন ৱমেন, এইটোকে পেট্ৰিয়াৰ্চিয়েল ছচাইটিজ বুলি কোৱা হয়। মেট্ৰিয়াৰ্চিয়েল এণ্ড পেট্ৰিয়াৰ্চিয়েল মানে পিতৃতান্ত্ৰিক আৰু মাতৃতান্ত্ৰিক ছচাইটি বুলি কোৱা হয়। ত' য'ত পিতৃতান্ত্ৰিক তেওঁলোকে মেইনলি পুৰুষৰে ওপৰত মেইনলি গোটেই বস্তুবিলাক সুবিধাবোৰো তেওঁলোকে এপ্লাই কৰিব পাৰি আছে, আৰু মাতৃতান্ত্ৰিকত এইখিনি অলপ কম হৈছে। ইণ্ডিয়াত মেইনলি এক্সেপশ্যন কিছুমান ট্ৰাইবছ আছে, এই ট্ৰাইবছ বিলাক বাদ দি পেলাই বাকী সকলোতে পেট্ৰিয়াৰ্চিয়েল হয়। আৰু এই জেনেৰেলি ইণ্ডিয়াত মেইনলি তিনিটা ট্ৰাইবছ আছে যিসকলে তেওঁলোকে পেট্ৰিয়াৰ্চিয়েল নহয়, মাতৃতান্ত্ৰিক হয়। যেনেকা মেঘালয়ত খাচীজ, গাৰোজ, জয়ন্তীয়াছ এইখিনিতে তেওঁলোকে মেইনলি তেওঁলোকে স্ত্ৰী কি হয়, মহিলাই বেছিকে পাৱাৰ হয়, আৰু তেওঁলোকে তাতে আমি জেনেৰেলি যেনেকা পুৰুষতান্ত্ৰিক সকলে যেনেকা ইণ্ডিয়াত এই তিনিটা জাতি বাদ দি বেলেগ যিসকলে যেনেকা পুৰুষসকল থাকিব পাৰি আছে, ঠিক এইটোৰ অপজিটত এই তিনিখন ঠাইত খাচীজ, গাৰোজ বা জয়ন্তীয়াছ এইসকলে তেওঁলোকে ঠিক এইটোৱে অপজিটে মহিলাসকলে তেওঁলোকৰ পাৱাৰটো বেছিকে ইউজ কৰিব পাৰি আছে। চ' আৰু আছে যেনেকা কিছুমান ঠাইত যেনেকা আন্দামানত কিছুমান ট্ৰাইবছ আছে যিসকলে তাতে নিকোবাৰ আইলেণ্ড তাতেও ছেইম কিছুমান পেট্ৰিয়াৰ্চি এক্সিষ্ট হলেও কিছুমান আছে তাতে ট্ৰাইবছ যিসকলৰ অলপ মহিলাসকলৰো পাৱাৰ আছে। তাৰপিছত কেৰালাৰ নেৰ্ছ বুলি এখন আছে, তাতেও ছেইম কিছুমান এৰিয়াত আছে যিবোৰত মাতৃতান্ত্ৰিক সুবিধা। চ' এমং দিজ ট্ৰাইবছ এইবিলাক মেট্ৰিলিনিয়াল চিষ্টেম তাতে এক্সিষ্ট হয়। আৰু টিলনুট নংব্ৰি বুলি এজন ছচিয়েলিষ্ট হয়, তেওঁ এইটো ৰেফাৰেঞ্চটোৱে খাচীজৰ যে এইটো ৰেফাৰেঞ্চ হয় মেইনলি এইটো মেটেৰিয়েল চিষ্টেম। তেওঁ এইটোৱে কৈছিলে যে ৰেফাৰেঞ্চ দিছিলে খাচীজৰ দি পেলাই, তেওঁ ছচিয়লজি এজন সমাজবাদী তেওঁ হয়, হৈ পেলাই এইটোৱে কৈছিলে যে মেট্ৰিলিনিয়াল চিষ্টেমত ডাজ নট ট্ৰিট ওমেন ইকুৱেলিটি এজ, এই চিষ্টেমত কি হয় মাতৃক পুৰুষৰ সমান তথাপিও দিয়া হোৱা নাই। যদিও তেওঁলোকৰ মেট্ৰিলিনিয়াল চিষ্টেম হয়, তেওঁলোকে অল ইন অল হয়, তথাপিও এইটোক ট্ৰিট কৰা হোৱা নাই যে পুৰুষসকলৰ সমান তেওঁলোকে।
ট্ৰিট এইটো কৰিব নোৱাৰে, ট্ৰিট ওমেন ইকুৱেলি ইন চাম ৰেচপেক্ট, কিছুমান ক্ষেত্ৰত মহিলাক তথাপিও পুৰুষৰ সমান কৰিব নোৱাৰে। চ' এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু যিটো টিপলুট নংগ্ৰি বুলি এজন ছচিয়েলিষ্ট, তেওঁ এইটো খাচিজৰ ক্ষেত্ৰত ৰেফাৰেঞ্চ দি তেওঁ এইটো লাইন উল্লেখ কৰিছিলে। যিহেতু 1980s পৰাই এইটো স্থানীয় পৰ্যায়ত মহিলা আন্দোলনৰ যিটো পৰিসৰ গাঁও আৰু চহৰসমূহত বা উচ্চ পৰ্যায়ত বা তেওঁলোকে উত্থাপন কৰা বিষয়সমূহত এইবোৰ পৰিসৰ আচল বহল হৈ পৰিল, আৰু এইবোৰ আন্দোলনবোৰ একেধৰণৰ সৈতে হোৱা নাই, সকলোতে ফলপ্ৰসূত ওপৰত আমি এইখিনি কথাখিনিৰ ভিত্তিতে আমি তেনেকৈ ক'ব পাৰো যে লিংগ সম্পৰ্কীয় বিষয়সমূহে কেৱল মহিলা বা পুৰুষ বা হিজৰাৰ সমস্যা নহয়, তেওঁলোকে চিন্তা কৰে আটাইবোৰ, কিন্তু তেওঁলোকৰ সমাধান সকলোৰে সহযোগিতামূলক প্ৰচেষ্টাতে নিহিত হৈ আছে। এইটো কি কৰিব লাগিব, যিমানে মহিলাবোৰক সুবিধা দিলেও যে এইটো যে তেওঁলোকে পুৰুষতান্ত্ৰিকৰ ওপৰত মহিলাতান্ত্ৰিক হৈ যাব পাৰিব, সেইটো নহয়। বহুত ক্ষেত্ৰতে এইটো বস্তুটো এটা চলিউচন এতিয়ালৈকেও হোৱা নাই। যিমানে হওক এইটো পুৰুষতান্ত্ৰিক এইটো ইম্পৰ্টেঞ্চটো দিয়াই হয়। কিছুমান ক্ষেত্ৰত যে এইটো আমি কম্পেৰিজন কৰিব নোৱাৰো, যেনেকা কিছুমান জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন, যেনেকা ৰেপ, ডমেষ্টিক ভাইলেন্স, ডিছক্ৰিমিনেশ্যন অফ ডটাৰ্ছ, যিবিলাক ডৌৰী চিষ্টেম, ব্ৰাইড বাৰ্নিং, ছেক্স ডিটাৰমিনেশ্যন টেষ্ট, এইবোৰ ক্ষেত্ৰত ইন পাব্লিক প্লেচেছ যিবোৰ হেৰাচমেণ্ট ছ'চাইটিত, চাইল্ড মেৰেজ, এইবিলাক বহুত ইম্পৰ্টেণ্ট পইণ্টছ হয়, যিবোৰৰ ক্ষেত্ৰত কেতিয়াও এইটো আমি যদি জেণ্ডাৰৰ ক্ষেত্ৰতে যাওঁ তেনেহ'লে এইটো ইকুৱেলিটিটো যে মহিলাসকল পুৰুষসকলৰ সকলোতে যে সমান হ'ব পাৰিব, এইটো ছেম তেনেকা ইমান এটা চলিউচন নহয়। চ' জেণ্ডাৰৰ লগত এইটো এই ইছ্যুজখিনি মানে তেনেকা এটা চল্ভ হোৱা নাই, যদিও মানে তেওঁলোকৰে এটা সমান সুবিধা, গেটিং ৱেজেছ ফৰ ইকুৱেল ৱাৰ্ক, যেনেকা ইকুৱেল ৱাৰ্ক ফৰ ইকুৱেল পে ফৰ ইকুৱেল ৱাৰ্ক, এইটো পচিবল হৈছে, বাট ইকুৱেল পে ফৰ ইকুৱেল ৱাৰ্ক ফৰ ইকুৱেল ভেলু এইটো ওমেন মেনৰ কাৰণে পচিবল হ'ব পাৰে। বাট বাকী যিবোৰ প্ৰব্লেম, যিবোৰ এতিয়া জাষ্ট মই পইণ্টছ বিলাক দিলো, এইবোৰৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকেও এই ইছ্যুজ বিলাক তেনেকা এটা চল্ভ হ'ব পৰা নাই। চ' জেণ্ডাৰ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যদিও গভৰ্ণমেণ্টত কিছুমান ক্ষেত্ৰত যেনেকা অসমত যেনেকা ষ্টেট জবৰ ক্ষেত্ৰত বা জব ভেকেঞ্চিৰ ক্ষেত্ৰত যেনেকা ষ্টেট এইবোৰত ওমেনসকলক জবত কিছুমান ক্ষেত্ৰত 30% জব ওমেনত হৈ যাব অসমৰ ক্ষেত্ৰত, বাকী আকৌ বিহাৰ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ এইবোৰৰ ক্ষেত্ৰত আকৌ 33% যেনেকা ফৰ ওমেন জব, এইবোৰৰ ক্ষেত্ৰতে কিছুমান দিয়া হৈছে যদিও কিন্তু এইটো আৰ্টিকল নম্বৰ 16(2) এতিয়াও এইটো ষ্ট্ৰাকচাৰ কিছুমান হৰিজেণ্টেল ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এইটো ষ্ট্ৰাকচাৰ্ড হৈ আছে তথাপিও, যদিও এই সুবিধাখিনি দিয়া হৈছে। চ' জেণ্ডাৰ বেছড ইনইকুৱেলিটি এইটো এটা লাৰ্জলি ৰুটেড প্ৰব্লেম হয়, আৰু ছ'চিয়েল বা ইকনমিক ডিছপাৰিটিজ হয়, আৰু এইটো ওমেনৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন, লেক অফ ৰিপ্ৰেজেণ্টেশ্যন অফ ওমেন হ'ব পাৰে। আৰু ট্ৰেন্সজেণ্ডাৰৰ ক্ষেত্ৰতো ছেইম ইনষ্টিটিউচন, এইটো বহুত তৰ্ক বিতৰ্ক হ'ল, বাট ইফ ওমেন বিকাম ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট, গেট এডুকেটেড এণ্ড গেট পলিটিকেল, এইবিলাকৰ ক্ষেত্ৰতো হ'লেও ইকুৱেলি তেওঁ অনলি এডুকেটেড হ'ব পাৰে, শিক্ষিত হ'ব পাৰে, ইকুৱেলি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে বা পলিটিকেলি ৰিপ্ৰেজেণ্টেশ্যনো কৰিব পাৰে, তেওঁৰ ইকুৱেলিটি কেন বি এচিভড, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এচিভ কৰিব পাৰে। চ' কিছুমান ইকনমিক আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰতো জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন বা এইটোক চাফিচিয়েণ্ট কণ্ডিশ্যন বুলি আমি এইটোক এটা ক'ব পাৰো, যে যিবিলাক দিয়া হৈছে অলৰেডি সুবিধা, এইবিলাকৰ ক্ষেত্ৰত যেনেকা জব বা ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত, পঢ়া শুনা, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সুবিধা দিয়া হৈছে ওমেন বিলাকক। চ' এইবিলাকৰ ক্ষেত্ৰত আমি জেণ্ডাৰক যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন, এইবিলাকো আমি যে এটা এক্টিভ হৈ আছে বা আপডেটেড হৈছে, এইখিনি আমি মানি ল'ব পাৰো।
সো জেণ্ডাৰৰ লগত ডেভেলপমেণ্টৰ ক্ষেত্ৰতো এইটো লিংগভিত্তিক যিটো বৈষম্যৰ মূলতে বহুলাংশে এইটো মেক্সিমাম ক্ষেত্ৰত এইটো কি হ'ল সামাজিক আৰু অৰ্থনৈতিক বৈষম্য। তাৰপিছত অভাৱ সিদ্ধান্ত গ্ৰহণ প্ৰতিষ্ঠানত যিবিলাকৰ সিদ্ধান্ত লোৱাৰ অভাৱ হৈ আছে, কিছুমান মহিলা আৰু ইজৰাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত যিবিলাক লিডাৰ্ছ বিলাক আছে তেওঁলোকে কি কৰিব, মেক্সিমামকে এটা ভাল সিদ্ধান্ত ল'ব নোৱাৰে বা তেনেকুৱাও প্ৰব্লেম হ'ব পাৰে। চ' যুক্তি দিব পাৰি যে আমি নাৰী যদিও অৰ্থনৈতিকভাৱে স্বাধীন হয় তেনে পাব শিক্ষিত বা ৰাজনৈতিক প্ৰতিনিধিত্ব লাভ কৰিলেও যে তেওঁলোকৰ ক্ষমতা লাভ কৰিব পৰা যাব এইখিনি হ'ব। কিন্তু যদিও অৰ্থনৈতিক স্বাধীনতা লিংগভিত্তিক বৈষম্য হ্ৰাস কৰাতো সহায় কৰে, সেয়া নহয় এটা যথেষ্ট পৰিস্থিতি হয়। চ' এনে অৱস্থাৰ পৰিপূৰক হ'ব পাৰে পৰিৱৰ্তনৰ দ্বাৰা পিতৃতান্ত্ৰিক মানসমূহ, বা ইয়াৰ অৰ্থ হ'ল কি পুৰুষ মহিলা আৰু হিজৰা প্ৰাপ্য সমানৰ বাবে মানুহ হিচাপে ব্যৱহাৰ কৰা। চ' ইয়াতে কিছুমান ক্ষেত্ৰত নিউলি যেনেকা জেণ্ডাৰৰ ক্ষেত্ৰত যেনেকা লিগেলি মেণ্ডেট কৰিছে চাৰ্ভিচ ৰেকৰ্ড ফৰ ওমেন সকলৰ চাৰ্ভিচ ৰেকৰ্ডটো এইটো মেণ্ডেট কৰি দিছে, আগতে তেনেকা কৰা নাছিলে। বা এইটো আকৌ কিছুমান ক্ষেত্ৰত লেবাৰৰ ক্ষেত্ৰত আকৌ তেওঁলোকে এটা ফ'কাছ কৰিছে, মডাৰ্ণ লেবাৰ কোৰ্চৰ তেওঁলোকে এটা কোৰ্চ দি দিছে। তাৰপিছত লিগেল এটা প্ৰটেকশ্যন যে নাৰীসকলকো সুৰক্ষিত কৰিব পাৰে। তাৰপিছত পাৰ্মিট কৰিছে এইকেইটা 2-3টা পইণ্ট আকৌ নতুনকে এড কৰিছে, যেনেকা পাৰ্মিট কৰিছে আকৌ ওমেনক যেনেকা নাইট শ্বিফ্টৰ ৱাৰ্কত তেওঁলোকে পাৰ্টিচিপেট কৰিব দিছে, আকৌ ভাগ ল'ব দিছে, আৰু যিটোৰ কাৰণে ছেফটিও দিয়া হৈছে, ছেফটিৰ কাৰণে বিভিন্ন ধৰণৰ চিকিউৰিটি বা এইবিলাক দিয়া হৈছে। চ' এইখিনি ক্ষেত্ৰত দিয়াৰ পিছতো এই যে ছ'চিয়েল যিটো হিয়াৰচি বা ইকনমিক পলিটিকেল ইনইকুৱেলিটিজ যিবিলাক, এইটোৰ অলপ পজিশ্যনটো উন্নত হৈছে। তাৰপিছত আমি ওমেন ইকুৱেলিটিজৰ ক্ষেত্ৰত যি হওক পলিটিকেল ইকনমিক ছ'চিয়েলি বা মোৰ নট যিমানে হওক ডেভেলপমেণ্ট, এইটো তেনেকা যিবিলাক আন্দোলন যিবিলাক হৈছিলে মহিলা আন্দোলনৰ, তেনেকা যিবোৰৰ ক্ষেত্ৰত যিমান হ'ব লাগিছিলে সেইটোতকে কম হৈছে। বাট আজিও এইটো দিনতো তথাপিও আজিকালি বহুত মহিলাসকলে যিবোৰ বহুত ধৰণৰ প্ৰব্লেমত চাফাৰ কৰি আছে অলৰেডি। চ' কিছুমান ক্ষেত্ৰত আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ ক্ষেত্ৰত আমি কিছুমান আলোচনা কৰিব পাৰো, যেনেকা ভাৰতৰ মহিলা আন্দোলনৰ ট্ৰেজেক্টৰীৰ পৰাই ফাৰ্ষ্টৰ পৰাই যোনটো অনুসন্ধান কৰিব পাৰো যে স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱা বা এই আন্দোলনসমূহে প্ৰায় সকলো ধৰণৰ চিন্তনীয় বিষয়কো সম্বোধন কৰিছিলে মহিলাসকলে। কিন্তু কিছুমান ইয়াৰে ভাৰতীয় সমসাময়িক নাৰীৰ আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ আছে। কিছুমান সামাজিক সংস্কাৰ সকলেও অগ্ৰণী ভূমিকা পালন কৰিছিল, যুদ্ধ কৰিছিলে, কিছুমান অভ্যাস যিবিলাক ডিটাৰমিন নাৰীৰ অধিকাৰ বা মৰ্যাদাৰ ক্ষেত্ৰত। কিন্তু ভাৰতৰ সমসাময়িক আন্দোলনত লিংগভিত্তিক বৈষম্য স্বাধীনতাৰ পূৰ্বৰ পৰাই অনুসন্ধান কৰিব পাৰি যে সময়কাল কিছু সময়ত তেতিয়া কি আছিলে, নাৰীসকলক ঘৰৰ পৰা ওলাব দিয়া নাছিলে, পঢ়া শুনা কৰিব দিয়া নাছিলে। যদি আমি ইণ্ডিপেণ্ডেঞ্চৰ আগৰ বিলাক হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ লগত যদি আমি আজি পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত যিটো ডিফাৰেঞ্চ সেইখিনি চালে যথেষ্টখিনি নাৰীৰ অধিকাৰ আৰু মৰ্যাদাৰ উন্নতি দিয়া হৈছে। তেতিয়া যেনেকা ৰাজা ৰামমোহন ৰায়, তাৰপিছত বহুত তেনেকা মহাত্মা গান্ধীও আছিলে, তাৰপিছত সুভাষ চন্দ্ৰ বোস, বহুত সকলে আছিলে, তেওঁলোকে ৰবীন্দ্ৰনাথ বহুত আছিলে তেনেকা। তেওঁলোকে এইবোৰ কিছুমান যিবিলাক প্ৰথা আছিলে, যেনেকা সতীদাহ প্ৰথা, তাৰপিছত বিধৱা বিবাহ প্ৰচাৰ, তাৰপিছত চাইল্ড মেৰেজ, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উন্নত প্ৰদান কৰিছে। যিটো আমি যদি ইণ্ডিপেণ্ডেঞ্চৰ আগৰ লগত যদি ইণ্ডিপেণ্ডেঞ্চৰ পিছৰখিনি যদি আমি কম্পেয়াৰ কৰিব যাওঁ, তেনেহ'লে আমি এইখিনি পাওঁ যে জেণ্ডাৰ ভিত্তিকৰ ক্ষেত্ৰত বহুতখিনি যদি আমি ওৱান্স এইটো ভাবি লওঁ, যদি আমি নিজকে যদি ভাবি লওঁ যে এবাৰ আজিৰ যিসকল মহিলা আছে বা তেওঁলোকে আছে, তেওঁলোকে যদি এবাৰ নিজকে ভাবি ল'ব পাৰে যে আমি
যেতিয়া ইণ্ডিপেণ্ডেন্সৰ আগত আমি থাকিলে তেতিয়া আমাৰ কি হলে হয়, সেইটো সময়ত যদি আমি থাকিলো হয় তেনেহলে আমি কিমান কি বস্তু চাফাৰ কৰিব লগা হলে হয়। চ' এইটোৰ যদি আমি কম্পাৰেটিভলি চাব যাওঁ তেনেহলে আজি আমি যথেষ্ট উন্নতি হৈছে বুলি বা সুবিধা হৈছে এইখিনি বুলি আমি মানি ল'ব লাগিব, বা কিমান এডভান্স হৈছে এইখিনি। আজিৰ যুগত মহিলাসকলে স্পেচতো গৈ আছে, চবতে গৈ আছে, কিন্তু সেইটো সময়ত ক'ত এইবোৰ বস্তু নাৰীৰ অধিকাৰ বা মৰ্যাদা আছিলে সেইখিনি মিলাই যদি আমি কম্পাৰেটিভলি মিলাব লগা হয় পোষ্ট ইণ্ডিপেণ্ডেন্সৰ লগত প্ৰি ইণ্ডিপেণ্ডেন্সৰ, তেনেহলে যথেষ্ট এটা এই জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন বা ইনইকুৱেলিটি সেইটো আমি কেনেকা ছচিয়েলি বা ইকনমিকেলি পলিটিকেলি কেনেকা ডেভেলপমেন্ট হৈছে এইখিনি আমি চাব পাৰো। চ' এইখিনিৰ পিছত আকৌ স্বাধীনতাৰ পিছৰ সময়কালত লিংগভিত্তিক যি বৈষম্য আৰু বৈষম্যৰ যি অধ্যয়নৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল সমাজ বিজ্ঞানত 1975 পৰা 85 চনৰ সময়ছোৱাত, যিটো আন্তঃৰাষ্ট্ৰীয় নামেৰে জনাজাত আছিল মহিলাৰ দশকত লিংগ অধ্যয়ন বা ভাৰতীয় গৱেষণাৰ যি অগ্ৰাধিকাৰ এজেণ্ডা হৈ পৰিছে। কাউন্সিলিং অফ সমাজ ব্যৱস্থা যে ইউনেস্কোৰ ISSR বা বিদ্যালয়ৰ অনুদান UGCৰ এইকেইখনো বিদ্যালয়ৰ কেন্দ্ৰৰ কাৰণে মহিলা অধ্যয়নৰো স্থাপন কৰা হৈছিলে। ইমানে স্বাধীনতাৰ পিছতো এই যথেষ্টখিনি তেওঁলোকৰ অধ্যয়নৰ স্থাপন কৰা হৈছিলে। এইটোৰ পিছত আকৌ LGBT বুলি আমি এটা বহুত ইম্পৰ্টেণ্ট যি LGBTQ বুলি আমি এটা ট্ৰেন্সজেণ্ডাৰ ব্যক্তি যিটো মেইনলি এইটো যে তেনেকা কিবা আমি বুলি এনেই কিছুমানে যেনেকা জেনাৰেলি হিজৰা বুলি আমি ক'ব পাৰো, হিজৰা বুলি কওঁতে বহুত নেগলেক্টেড বুলি কোৱা হয় একচুৱেলি, কিন্তু এইটো বস্তু যদি আমি পলিটিকেলি চাবলৈ যাওঁ তেনেহলে এইটোও বস্তু আৰ্টিকল নম্বৰ 19ত সেকশন 1E কমপ্লিটলি উল্লেখ কৰা হৈছে। চ' এইটো কোনোবাই নেগলেক্টেড বুলি ক'ব পাৰে, বাট এইটো ইমান নেগলেক্টেড নহয় একচুৱেলি। ত' হিজৰাসকলৰো কি আছে, আমি ডাইৰেক্টলি হিজৰা বুলি কৈছো বিকজ LGBTQ হলে জেনাৰেলি LGBTQ L means what lesbian, আৰু G means হ'ল গে, তাৰপিছত B means bisexual, and T means gender, and Q means queries. So LGBTQ হ'ল কি ট্ৰান্সজেণ্ডাৰ ব্যক্তি, মানে শৰ্টলি তাক আমি হিজৰা বুলি ক'ব পাৰো। জেনাৰেলি এইটো ৱেষ্ট যিবিলাক কাণ্ট্ৰিজ বা হয় তাতে তেওঁলোকে LGBTQ বুলি কয়। জেনাৰেলি আমি ইণ্ডিয়াত এইটো হিজৰা বুলি কোৱা হয়। ত' চ' ইণ্ডিয়াৰ যিবিলাক হিজৰা এইসকলৰ মাজতো ভাগ আছে, যেনেকা এৰাবন, স্কটি, শিৱ শক্তি, এনেকা ইণ্ডিয়াৰ মাজতো ভাগবিলাক, হিজৰাৰ মাজত ভাগবিলাক আছে। চেম তেনেকা যি LGBTQ জেনাৰেলি ৱেষ্ট যিবিলাক কাণ্ট্ৰিজ তেওঁলোকক কোৱা হয়। চ' আমাৰ ইণ্ডিয়াতো এইটো এডুকেশ্যনেল লেংগুৱেজত আমি LGBTQ বুলি ক'ব লাগিব। চ' লিংগভিত্তিক আন্দোলন সমূহেও নতুন এটা সামাজিক আন্দোলনৰ অংশ। এইটোৱে জেণ্ডাৰৰ এটা পাৰ্টত পৰিছে, যিহেতু পুৰুষ আৰু মহিলা, আমি পুৰুষ লৈয়ে আলোচনা কৰিব পাৰো, মহিলা লৈয়ে আলোচনা কৰিব। এতিয়া কিছুমান বস্তু পুৰুষো নহয় মহিলাও নহয়, পুৰুষ হয় মহিলা হয়, তেওঁলোককো জেণ্ডাৰৰ মাজতে লোৱা হৈছে বিকজ তেওঁলোকৰো কিবা আছে, এটা তেওঁলোকৰ মৰ্যাদা আছে বুলি আমি ক'ব পাৰো। চ' এইটো এই লিংগভিত্তিক আন্দোলন সমূহতো কি হয়, নতুন সামাজিক আন্দোলনৰে অংশ হয়, এইটো এটা পাৰ্ট হয় জেণ্ডাৰৰ। চ' আমি এইটোক এৰিব নোৱাৰো। চ' নতুন সামাজিক যিবিলাক আন্দোলন, যিবোৰৰ সামাজিক আন্দোলনৰ বা এই সামূহিক কাৰ্যক বুজায়, যিবোৰ হৈছে পৰা ফাৰ্ষ্টৰ পৰাই পৃথক, এইটো 1918ৰ পৰা আগতে যিটো সংগঠিত হৈছিলে সেইটো আন্দোলনসমূহৰ কিছুমান বেলেগ আছিলে। যেনেকা তেওঁলোকক সেইবোৰ সামাজিক গোট বা সামাজিক শ্ৰেণীৰ আন্দোলন যিবোৰ আছিলে দৃশ্যমানভাৱে নহয়, সামূহিক সংগঠনৰ সৈতে জড়িত আছিলে, তেওঁলোকক নতুন ধৰণৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু তেওঁলোককে ৰাজনৈতিকভাৱে অৰাজনৈতিক বুলিও দাবী কৰে, বা তেওঁলোককো কোনো এটাৰ সৈতে
জড়িত নহয় বা তেনেকা ৰাজনৈতিক, কিন্তু তেওঁলোকে কোনো জড়িত নহয় ৰাজনৈতিক দলত। চ' কিছুমান এনেকা বস্তু আছে যেনেকা গে বুলি বায়'চেক্সুৱেলৰ মাজত বহুত পাৰ্ট আছে, যেনেকা মেন এজ এ তেওঁ এজন মেন এজনে কি তেওঁক এনেই মেন বুলি হ'ব পাৰে, কিন্তু তেওঁৰ মনটো কি হ'ব পাৰে, কিছুমান ওমেন টাইপ হ'ব পাৰে, হয় মে বি তেওঁ ওমেনৰ ড্ৰেছ পিন্ধি ভাল পায়, বা তেওঁৰ কিছুমান কথা বতৰা বা ধৰণ ষ্টাইল ফেশ্বন এইবোৰ ওমেন টাইপ। চ' আকৌ ছেম তেনেকা এজন ওমেনো হ'ব পাৰে। চ' ওমেনৰ তেওঁ আকৌ মেনৰ বস্তুবিলাক ইউজ কৰি ভাল পায়, যেনেকা ড্ৰেছ হওক বা লুকচ হওক, যি এইবিলাক তেওঁ মেনছৰ ওমেন হৈ পেলাই মেনৰ। চ' এই ধৰণৰ যি এইবিলাক বিভাগক তেওঁলোকে বায়'চেক্সুৱেল বুলি আমি ক'ব পাৰো, যেনেকা দুটা মিক্স হৈ আছে। চ' LGBT মাজতো এনেকা পাৰ্ট বহুত বিভাগ বেলেগ বেলেগ ভাগ আছে। চ' ট্ৰেন্সজেণ্ডাৰৰ মাজত আকৌ তেওঁ ট্ৰেন্সজেণ্ডাৰ কি হয়, তেওঁ চাপোজ এজন মেন হয় বা তেওঁ ওমেন হ'ব বিচাৰিছে, তেতিয়া তেওঁৰ যেতিয়া কমপ্লিট ফিলিংছ হওক, যিবিলাক তেওঁৰ মন হয় বা তেওঁৰ ৰুচি, এইবোৰ ওমেনৰ নিচিনা হয়, তেতিয়া তেওঁ এইবিলাক তেওঁ নিজকে চেঞ্জ কৰি ডাইৰেক্টলি তেওঁ ওমেন হ'ব বিচাৰি আছে। চ' ট্ৰেন্সজেণ্ডাৰ এইসকল যিসকল চেঞ্জ কৰিব পাৰে তেওঁলোকক আমি ট্ৰেন্সজেণ্ডাৰ বুলি ক'ব পাৰো। আৰু কিছুমান আছে ক্ৰছ ড্ৰেছাৰ, ইয়াতে আকৌ ক্ৰছ ড্ৰেছাৰ বুলি কয় LGBT। যেনেকা ক্ৰছ ড্ৰেছাৰ মিনছ হোৱাট, তেওঁ চাপোজ ছোৱালী হয় কিন্তু তেওঁ ল'ৰাৰ ড্ৰেছ পিন্ধি ভাল পায়, কিন্তু তেওঁ নিজকে চেঞ্জ কৰিব নিবিচাৰে, কিন্তু ট্ৰেন্সজেণ্ডাৰ হ'ব নিবিচাৰে, জাষ্ট অনলি তেওঁৰ ড্ৰেছবিলাক চেঞ্জ কৰিব বিচাৰে। বা পুৰুষ হওক, তেওঁ ছোৱালী হয় কিন্তু তেওঁৰ মাইণ্ডটো পুৰুষৰ ড্ৰেছবিলাক তেনেকা পিন্ধি ভাল পায়, কিন্তু তেওঁ নিজকে চেঞ্জ কৰিব নিবিচাৰে ডাইৰেক্টলি। কিছুমান আছে, চ' তেওঁলোকক আমি ক্ৰছ ড্ৰেছাৰ বুলি ক'ব পাৰো, মানে ডাইৰেক্টলি অনলি চেঞ্জিং ক্ৰছ ড্ৰেছাৰ। কিন্তু তেওঁলোকৰ বডি কি হয়, বডি মাষ্ট ছেম হৈ আছে। আকৌ ট্ৰেন্সচেক্সুৱেল যেনেকা আছে কিছুমান, তেওঁৰ পুৰুষ হৈ পেলাই তেওঁ যেনেকা তেওঁ পুৰুষৰ লগতে থাকিব বিচাৰে, আকৌ ওমেন হৈ পেলাই তেওঁ ওমেনৰ লগতে থাকিব বিচাৰে। চ' ছেম যেনেকা বায়'চেক্সুৱেল, কিন্তু আকৌ পুৰুষ যদি মহিলাৰ সেইটো হ'ল, সেইটোতো জেনাৰেলি হয়, কিন্তু কিছুমান ক্ষেত্ৰত মহিলা সকলে আছে, তেওঁলোকে কোনো মহিলাৰ সকলৰ লগতে থাকিব বিচাৰে, সেইটো একো চেঞ্জ নকৰাকে, সেইটোক আকৌ ট্ৰেন্সচেক্সুৱেল বুলিও ক'ব পাৰে। চ' যদি ছেম তেনেকা হেটাৰচেক্সুৱেল, গে, ট্ৰেন্সজেণ্ডাৰ বহুত ভাগ আছে তেনেকা বায়'চেক্সুৱেল, গেৰ মাজতো। চ' গেৰ মাজত মেইনলি বায়'চেক্সুৱেল, গে, ট্ৰেন্সজেণ্ডাৰ, বায়'চেক্সুৱেল, হেটাৰচেক্সুৱেল, এইবোৰ আৰু নিজৰ ছেম হলে বেলেগ, আকৌ বেলেগ হলে হেটাৰচেক্সুৱেল, তেনেকা কিছুমানে চেঞ্জ কৰিয়ে ল'ব বিচাৰে। চ' LGBT ট্ৰেন্সজেণ্ডাৰ প্ৰচেছ এইটোৰ মাজত এইটোত অলছ' তেওঁলোকক LGBT একৰ্ডিং এইটো ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ ক্ষেত্ৰত এইটোও প্ৰটেকশ্যন অফ ৰাইটছ আছে, তেওঁলোকৰ কমপ্লিট অধিকাৰ আছে এইখিনি ক্ষেত্ৰত। কিন্তু এই অধিকাৰৰ মাজতো কিছুমান ক্ষেত্ৰত যিবোৰৰ যেনেকা এই আৰ্টিকুলত চাপোজ আজিকালি নহয়, এইটো আগতেও দিয়া আছিলে, এইটো তেওঁলোকৰ মাজতো তেওঁ চাপোজ বিয়া পাতি ল'ব পাৰে দুজনে ছেম হোৱাৰ পিছত। আজিকালি বহুত আমি নিউজ বিলাকো দেখা পাওঁ তেনেকা, কিন্তু এইটো ছেম আৰ্টিকুল নম্বৰ 90 ছাবছেকশ্যন 1E এইটো ইনক্লুড কৰা হৈছে। চাপোজ তেওঁলোকে LGBT মাজত যদি তেওঁলোকে তেওঁলোকে বিয়া পাতি ল'ব পাৰে, চাপোজ থ্ৰু কোনো পূজাৰী বা মুছলিম হলে এই নিকা মৌলবী তেনেকা লৈ কৰিব পাৰে। দেয়াৰ ইজ ন ৰেজিষ্টাৰ্ড মেৰেজ, তাতে কোনো ৰেজিষ্টাৰ্ড দিয়া হোৱা নাই, একৰ্ডিং আৰ্টিকুল 19(1)E মতে। তাৰপিছত তাতে তেওঁলোকে তেওঁ কৰিব পাৰিব, দুজনে মিলি পেলাই তেওঁ কোৰ্ট প্ৰটেকশ্যন ল'ব পাৰিব, যদিও তেওঁলোকৰ ৰেজিষ্টাৰ নহয়, কিন্তু কোৰ্ট প্ৰটেকশ্যন ল'ব পাৰিব। তাৰপিছত তেওঁলোকৰ জইণ্ট একাউণ্ট ল'ব পাৰিব দুজনে, যেনেকা চাপোজ দুজন তেওঁলোকে ছেম মেন আৰু ওমেন, কিন্তু তেওঁলোকে কি কৰিব পাৰিব, জইণ্ট একাউণ্ট খুলিব পাৰিব, তাৰপিছত কোৰ্টৰ প্ৰটেকশ্যন ল'ব পাৰিব। কিন্তু তেওঁলোকে আকৌ কোনো চাইল্ড এডপশ্যন ল'ব নোৱাৰিব। তেওঁলোকে চাইল্ডৰ ক্ষেত্ৰত
যেহেতু ওমেন হয় কিন্তু তাতে কোনো চাইল্ডৰ তেনেহলে তেওঁলোকে কি কৰিব এই বস্তুটো দিয়া হোৱা নাই তেওঁলোকে কোনো নো এডপশ্যন চাইল্ড তেওঁলোকে এইটো কৰিব নোৱাৰিব আৰু নো ওৱান কেন তেওঁলোকে কোনোবাই তেওঁলোকে হেৰিও কৰিব নোৱাৰিব ৰিগাৰ্ডেড এজ কোনো আইনী ক্ষেত্ৰত তেওঁলোকক কমপ্লেইন কৰিব সেইটোও কৰিব নোৱাৰিব পুৰা চ' এইখিনি সুবিধা দিয়া হৈছে অলৰেডি LGBTQ ক্ষেত্ৰতো ফ্ৰম দ্য আৰ্টিকল নাম্বাৰত ল মতে কমপ্লিটলি চ' এই LGBTQ ক্ষেত্ৰতো চ' আমি এতিয়া জেণ্ডাৰৰ মাজত যদি আমি এইখিনি চাব লগা যাওঁ তেনেহ'লে ওমেন হিচাপত যিখিনি সুবিধা আছে বা মেন হিচাপত যিখিনি সুবিধা আছে তাৰপিছত ট্ৰেন্সজেণ্ডাৰৰ হিচাপতো যিখিনি সুবিধা আছে গোটেই সুবিধাখিনিৰ মাজত আমি যদি চাবলগীয়া যাওঁ তেনেহ'লে তিনিটা ক্ষেত্ৰতে যথেষ্ট কি হৈছে ডেভেলপমেণ্ট হৈছে আৰু জেণ্ডাৰ বেজ ডিছক্ৰিমিনেশ্যন বা ইনইকুৱেলিটি এইটো আমি ফ'কাছ কৰিব গ'লে ছ'চিয়েল চায়েন্সৰ যিটো 1975ৰ পৰা 1985ত যিবিলাক কাম হৈছিলে ইণ্টাৰনেশ্যনেল ওমেন্স ডিকেডৰ যি আন্তৰ্জাতিক মহিলা সংস্থাৰ থ্ৰুতে তাতেও এইবোৰ কমপ্লিটলি ডিছকাছ কৰা হৈছে আৰু এইটোৰ সেই ইণ্টাৰনেশ্যনেল এইটোৰ পৰাই গৈ তেতিয়া আমি ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল চায়েন্সত যি ICSSR বুলি ইমান ফেমাছ তাতে আৰু ইণ্ডিয়ান ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন যিটো UGC এইটোৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ষ্টাডিজৰ ক্ষেত্ৰত এই গোটেইখিনি সুবিধা বা ওমেন ষ্টাডিজত এইবোৰ উল্লেখ কৰা হৈছে কিন্তু তাৰ মাজতো কিছুমান স্কলাৰ যিবোৰ তেওঁলোকে তৰ্ক কৰিছিলে যে ওমেন্স মুভমেণ্ট ইন ইণ্ডিয়া ইজ ইনফ্লুৱেঞ্চড বাই ওমেন্স মুভমেণ্ট ইন ৱেষ্ট যে তেতিয়া তৰ্ক কৰিছে যে এইবিলাক যে ওমেন্স মুভমেণ্ট ইণ্ডিয়াৰ যিবিলাক ওমেন্স মুভমেণ্ট হৈ আছে যে প্ৰাচীন যেতিয়া কাল সেই যি প্ৰি ইণ্ডিপেণ্ডেন্স মানে ইণ্ডিপেণ্ডেন্স হোৱাৰ আগতে যিসকল মহিলা আছিলে কিছুমান পুৰুষসকলে এতিয়াও মানে মহিলাসকলৰ যিবিলাক এইটো সুবিধা এইবোৰ মানে তেওঁলোকে একচেপ্ট কৰিব পৰা নাই আৰু সেইটো কাৰণে কিছুমান ক্ষেত্ৰত তেওঁলোকে এইটো আৰ্গু কৰিছে চাম স্কলাৰ্ছ ডেট স্কলাৰ্ছ বুলি কওঁ আমি ডাইৰেক্টলি তাতে পুৰুষো থাকিব পাৰে আৰু মহিলাও থাকিব পাৰে তেওঁলোকে কৰিছে যে এইটো বস্তু ওমেন মুভমেণ্টৰ যিবিলাক ইণ্ডিয়াত যিবিলাক সুবিধা বা ইমান ওমেন বিলাকক দিয়া হৈছে এই বস্তুটো কমপ্লিটলি ৱেষ্ট মানে আমাৰ ৱেষ্ট কাণ্ট্ৰিজবোৰৰ পৰা এইবোৰ ইনফ্লুৱেঞ্চ হৈছে চ' কিছুমান স্কলাৰে ডিচএগ্ৰি যে এইবিলাক ভিউ আৰু তেওঁলোকে আৰ্গুও কৰিছিলে যেনেকা শ্ৰীমতী নিৰ্জানা বুলি তেওঁ এজন ফেমিনিষ্ট মুভমেণ্টত তেওঁ এইটো আৰ্গু কৰিছিলে যে এইবিলাক ৰুটেড কালচাৰ আৰু নেশ্যনেল হিষ্ট্ৰীত ইণ্ডিয়াত মানে তেওঁ এই বস্তুটোৰ লগতে কালচাৰ আৰু নেশ্যনেল হিষ্ট্ৰী অফ ইণ্ডিয়া বুলি এখন যিখন শ্বাহ বুলি 2004ত তেওঁ লিখিছিলে তাতে তেওঁ উল্লেখ কৰিছিলে যে এইবিলাক ফেমিনিষ্ট মুভমেণ্টৰ ৰুট জৰিয়তে এই কালচাৰবোৰ ডাইৰেক্টলি ৰুট কৰা হৈছে মানে ইয়াতে বীজ বুনি দিয়া হৈছে ইয়াতে ডাইৰেক্টলি ইণ্ডিয়াত ফ্ৰম দ্য ৱেষ্ট কালচাৰ চ' যিমানে হওক পেট্ৰিয়াৰ্চিয়েল ভেলুজ ইম্পেক্ট কৰিছে এইটো আৰু তেওঁ যি পুৰুষতান্ত্ৰিক সমাজত এইটো এটা এফেক্ট আহিছে আৰু এইটো কাৰণে যিবিলাক ষ্টেট ইনষ্টিটিউচন বা ছ'চাইটিৰ জেণ্ডাৰ বেছড ইনইকুৱেলিটি বা ডিছক্ৰিমিনেশ্যন এইবিলাকৰ ক্ষেত্ৰতো এটা লাৰ্জ নাম্বাৰ অফ জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন এইটো উৎপত্তি হৈছে আৰু সেইটোৰ কাৰণে কিছুমান সুবিধাও হৈছে বাট মেক্সিমাম সুবিধাই হৈছে ওমেনসকলৰ যথেষ্ট ইকুৱেলিটি আৰু যিবিলাক এই ডমেষ্টিক যিবিলাক ভাইলেঞ্চ বা প্ৰব্লেম আছিলে এইবিলাক চল্ভ হৈছে কিন্তু লগতে LGBTQ মুভমেণ্ট সেইটোৰ লগতে যে সেই জেণ্ডাৰ বেছড মুভমেণ্টৰ লগত LGBTQ মুভমেণ্টো ইনক্লুড হৈ আছিলে সেইটো আছে তেতিয়াৰ পৰা যে পিছ পৰি আছে বা একো আগবঢ়া নাই সেইটোও নহয় সেই যেতিয়াই এইটো জেণ্ডাৰ বেছড কিবা ইছ্যুজ আহিছে বা চল্ভ হ'বলৈ কিবা ষ্টেপ লোৱা হৈছে তেতিয়া সেইটো সময়তে এট দেট মমেণ্ট LGBTQ মুভমেণ্টটো ষ্টাৰ্ট হয় চ' দিজ মুভমেণ্টছ এইটো জেণ্ডাৰ বেছড ইছ্যুজ হয় আৰু বিভিন্ন ধৰণৰ
কেইগৰাকী লিডাৰশ্বিপৰ আণ্ডাৰত আৰু বহুত কেইটা অৰ্গেনাইজেশ্যন তাৰপিছত মবিলাইজেশ্যন এইবিলাকৰ থ্ৰুতে এইখিনি ডেভেলপমেণ্ট খিনি পচিবল হৈছে আদাৰৱাইজ যদি কোনোবা এনেকা মুভমেণ্ট বিলাক নকৰাকে আৰু কোনো অৰ্গেনাইজেশ্যন এইবোৰ পলিটিকেলিও একো ডেভেলপমেণ্টৰ নহলে হয় তেনেহলে এইবোৰ বস্তু ইমান চেঞ্জেছ নহলে হয় চ' এই মেইনলি এই জেণ্ডাৰ যিটো ডেভেলপমেণ্ট এইখিনি পচিবল হ'ল কি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডৰ বিভিন্ন ধৰণৰ লিডাৰ্ছ আৰু অৰ্গেনাইজেশ্যন এণ্ড পেটাৰ্ছ অফ মবিলাইজেশ্যন এইবিলাকৰ থ্ৰুতে পচিবল হৈছে চ' জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ বা ইনইকুৱেলিটিজৰ এইটো মেইনলি এইটোৰ প্ৰব্লেমত আকৌ কিছুমান প্ৰব্লেমো এৰাইজ হৈছিলে তেতিয়া যিবোৰ ইকনমিক ইকুৱেলিটিত আহি গ'ল যিটো ট্ৰেন্সজেণ্ডাৰ আছে কিছুমান কাষ্ট ৰিলিজিয়ন ট্ৰাইবছ এইবোৰৰ ক্ষেত্ৰত আকৌ যিটো আমি আগৰ চেপ্টাৰত অলৰেডি আলোচনা কৰিছিলো যে কাষ্ট ৰিলিজিয়ন আৰু ট্ৰাইবছ এইবোৰৰ ক্ষেত্ৰতে কিছুমান ইকনমিক ষ্টাৰ্টা ফেচ হৈছে যিবোৰ আকৌ জেণ্ডাৰ বেছডত আকৌ এফেক্ট আহি যায় যেতিয়া কাষ্টবোৰৰ যেতিয়া কাষ্টৰ নিয়মবোৰ যেতিয়া ফ'ল' আপ হয় তেতিয়া আকৌ গৈ জেণ্ডাৰত অট'মেটিকেলি কাষ্টৰ থ্ৰুতে গৈ কি হয় তেতিয়া ওমেনসকলত আকৌ কাষ্টৰ লিষ্টত গৈ সোমাই পৰে চ' তেনেকা কাষ্ট বা কিছুমান ধাৰ্মিক ক্ষেত্ৰত ৰিলিজিয়নৰ ক্ষেত্ৰতো ছেম বা ট্ৰাইবছৰ ক্ষেত্ৰতো যে নহয় এইটো ডেভেলপমেণ্ট পচিবল নহ'ব বিকজ দিছ কাষ্ট ইজ একৰ্ডিং টু দিছ কাষ্ট ফ'ল'জ দিজ ৰুলছ চ' এই ৰুলছৰ ক্ষেত্ৰত আকৌ এইটো জেণ্ডাৰৰ ক্ষেত্ৰত গৈ মহিলাসকলক এইটো সুবিধা দিয়া নহ'ব চ' এনেকা কিছুমান জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আৰু ইনইকুৱেলিটিজ কিছুমান চাফাৰ হৈছে ডিউ টু কাষ্ট আৰু ট্ৰাইবছৰ ক্ষেত্ৰত এতিয়া প্লেইনছৰ যিবোৰ ওমেনসকল জেনেৰেলি আছে তেওঁলোকৰ জেণ্ডাৰ ক্ষেত্ৰত যিখিনি সুবিধা আমি যদি চাবলৈ যাওঁ তেনেহ'লে ট্ৰাইবছৰ ক্ষেত্ৰত গ'লে সেইটোতকে বেছিকে কিছুমান যিবিলাক এই খাচী জয়ন্তীয়া তেওঁলোকৰ পাৱাৰ বহুতকে বেছিকে আছে এজ এ কম্পেয়াৰ যদি আমি মহিলাসকলৰ মাজত কম্পেয়াৰজনটো কৰি চাওঁ চ' জেণ্ডাৰত এতিয়া অৰ্গেনাইজেশ্যন চাৰ্চ এজ যেনেকা কিছুমান অৰ্গেনাইজেশ্যনো এইবোৰৰ ক্ষেত্ৰত কাম কৰিছে যেনেকা চেল্ফ হেল্প এমপ্লয়েড ওমেন্স এছ'চিয়েশ্যন যিটোক আমি ACWA বুলি কওঁ এইবোৰ অৰ্গেনাইজেশ্যন তেওঁলোকে ৱাৰ্কিং ওমেন্স ফৰাম তাৰপিছত অন্নপূৰ্ণা মহিলা মণ্ডল এম্পয়াৰ ওমেন এইবোৰ কি কৰিছে বিভিন্ন ধৰণৰ ইকনমিক এক্টিভিষ্ট তেওঁলোকে এইবোৰ অৰ্গেনাইজেশ্যন তেওঁলোকে এইবোৰৰ ক্ষেত্ৰতো বহুত মুভমেণ্ট কৰিছে আৰু এইবোৰৰ জৰিয়তেও ওমেন্সৰ যিবিলাক মুভমেণ্টছ জেনেৰেলি এইবিলাক যথেষ্ট কাষ্ট আৰু মিডিল ক্লাছৰ ক্ষেত্ৰত অলপ ডেভেলপমেণ্ট হৈছে আৰু এডুকেটেড হৈছে চ' তেনেকা জেণ্ডাৰৰ আৰু কাষ্টৰ ক্ষেত্ৰতো বহুত তেনেকা যিবোৰ চাফাৰ কৰিব লগা হৈছে আৰু কিন্তু চাফাৰ কৰিলে অট'মেটিক হৈ এইটো এটা ছেফত আহি গৈছে থ্ৰু ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল চাৰ্কামষ্টেঞ্চেছ গৈ চ' কিছুমান সামাজিক গোট আৰু সামাজিক শ্ৰেণীয় যিবোৰ আছিলে এইবোৰৰ যিবিলাক মুভমেণ্ট যেনেকা ৱাৰ্কিং ওমেন্স ফৰাম তাৰপিছত অন্নপূৰ্ণা মহিলা মণ্ডল এই চেল্ফ এমপ্লয়েড ওমেন্স এছ'চিয়েশ্যন এইবোৰৰ আণ্ডাৰতেও বহুত কেইটা সৰু সৰু যিবোৰ সামাজিক গোট আৰু সামাজিক ওমেন্স শ্ৰেণীবিলাকো আছিলে যিসকলে আন্দোলনত যথেষ্ট এটা তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে চ' জেণ্ডাৰ ইছ্যুজৰ ক্ষেত্ৰতো তেনেকুৱা মেনি প্ৰব্লেম জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন হৈছিলে যিটো লিগেলি কিছুমান লিগেলি বেণ্ড হৈ গৈছিলে আৰু তেওঁলোকক এপ্ৰুভ কৰিব দিয়া নাছিলে চ' তাৰ মাজত বহুত কেইটা ৰুলছ ৰেগুলেশ্যন এক্টিভ হৈ গৈছিলে আপডেট কৰা হৈছিলে আৰু কিছুমান আকৌ বেণ্ড হৈ গৈছিলে চ' ডিছপাইট দিছ মানে এবাৰ ইমানখিনি হোৱাৰ পিছতো তেওঁ কণ্টিনিউ কৰিছিলে এক্সিষ্ট কৰিছিলে যিবিলাক তেওঁলোকে ফেমিলিজ তাৰপিছত পাব্লিক প্লেচেছ ৱাৰ্ক প্লেচেছ
এইবোৰত তেওঁলোকে যথেষ্ট এইবোৰৰ ক্ষেত্ৰত যেনেকা ৰেপ, ডমেষ্টিক ভায়োলেন্স, ডিছক্ৰিমিনেশ্যন এইবোৰৰ ক্ষেত্ৰতো তেওঁলোকে ডটাৰ্ছৰ ক্ষেত্ৰত কিছুমান এইবিলাক আয়ুষ যিবিলাক আজিকালি যথেষ্ট এইবিলাক প্ৰযোজনা আৰু কিবা এইবিলাক যি গভৰ্ণমেণ্ট পলিচি এইবোৰ ওমেন্সৰ ক্ষেত্ৰত, তাৰপিছত এই উইডৰ ক্ষেত্ৰত, চিনিয়ৰ চিটিজেনশ্বিপৰ এইবিলাকৰ ক্ষেত্ৰত আজিকালি যথেষ্ট কিছুমান গভৰ্ণমেণ্টৰ পৰা যিবিলাক সা সুবিধাবোৰ এইবোৰো দিয়া হৈছে। চ' এই এক্সাম্পলছবোৰ ক্ষেত্ৰত যিবোৰ ওমেন্সৰ এটা গেটিং সিহঁতে এটা মেক্সিমাম মানে মোৰ দেন মেন বুলিও কিছুমান পাই আছে। আৰু ৱেজৰ ক্ষেত্ৰত যিটো যি কাম কৰিব গ'লেও যোনটো যি ফিল্ডতে হওক এজ এ গভৰ্ণমেণ্ট ফিল্ডতে হওক বা এজ এ লেবাৰ ৱাৰ্কাৰে হওক, ওমেনে মেনৰ ক্ষেত্ৰত যিমান তেওঁৰ ৱেজেছ হৈ আছে সেই ওমেনৰ ক্ষেত্ৰতো ইকুৱেল পে হৈ আছে। চ' ওমেনৰ এইটো ইকুৱেল ভেলুটো দুটা ক্ষেত্ৰতেই পাই আছে। চ' এইবিলাকৰ ক্ষেত্ৰতে এইটো দুটা ক্ষেত্ৰতে জেনাৰেলি মেন দুটা জেনাৰেলি ছেক্স এণ্ড জেণ্ডাৰ দুটা ছেইম হৈ আছে। চ' তাৰ পিছতো যদি আমি কিছুমান ক্ষেত্ৰত অলপ আগতে যে মই ক'লো যে দিছ ইজ নট ট্ৰু একচুৱেলি দে আৰ যে ডিফাৰেঞ্চ বিটুইন ছেক্স এণ্ড জেণ্ডাৰ, ছেক্স আৰু জেণ্ডাৰৰ মাজতো তাৰ মাজতো এটা কি আছে পাৰ্থক্য আছে। চ' জেণ্ডাৰৰ ক্ষেত্ৰত গ'লে আমি লৰ মাজত বা আইনীগতভাৱে ইকুৱেলি কৰিব পাৰো, বাট ইন ছেক্সৰ ক্ষেত্ৰত গ'লে আমি আকৌ মেল ফিমেলৰ ক্ষেত্ৰত গ'লে সেইটো বস্তু আমি এপ্লাই কৰিব নোৱাৰো। চ' তাৰ মাজতো বহুত দুটাৰ মাজত ডিফাৰেঞ্চ হৈ গৈ আছে। চ' যিমানেই হওক জেণ্ডাৰ আৰু ইছ্যুজৰ প্ৰব্লেম সেইটো 1980s পৰাই যথেষ্ট মুভমেণ্টত এইটো এতিয়াও আজিকালি অলপ অলপ সেইটো বস্তু হায়াৰ লেভেলত আৰু হায়াৰ ইছ্যুজত গৈ আছে, আৰু এইটো দিনকে দিন এইটো মানে স্প্ৰেড হয় আৰু বেছিকে ৱাইডেণ্ড হৈ গৈ আছে। যিমানে বহল হৈ গৈ আছে বস্তুটো যে কমি গৈ আছে বা চলিউশ্যন হৈ আছে সেইটো নহয়। কিছুমান কণ্ডিশ্যনো আছে যিবোৰ ছাপ্লিমেণ্টেড বাই চেঞ্জেছ ইন দ্য ছাফিচিয়েণ্ট, কিছুমান কণ্ডিশ্যনৰ ক্ষেত্ৰতো গৈ এইটো আকৌ কিছুমান কণ্ডিশ্যন আছে যিবোৰ কণ্ডিশ্যনৰ ক্ষেত্ৰত গৈও আকৌ নতুন নতুন যি ল বিলাক চাপোজ 19ৰ যেনেকা আমি আৰ্টিকল নাম্বাৰ 19ত বুলি ক'লো 16(2)ত যে এইটো 16(2)ৰ ক্ষেত্ৰত ওমেন্স আৰু ওমেন্সৰ জবৰ ক্ষেত্ৰত যিটো আলোচনা কৰে এইটো চাপোজ 1A 1B 1C এনেকা যিমান ইছ্যুজ ওলাই আছে ইমান চল্ভো ওলাই আছে, ছেম তেনেকা ইমান এক্টো ওলাই আছে। তো যিমান বস্তুবোৰ চল্ভ হৈ আছে, নতুনকে কিবা এটা প্ৰব্লেম হৈ আছে এইটোৰ আকৌ সেইটো নতুন ইছ্যুকে এইটো আকৌ বিল পাছ হৈ আছে, ছেম এইটোৱে আকৌ যেনেকা 16(2)ৰ 1A দিছে ছেম তেনেকা আকৌ নতুন সেইটো এড হৈ আছে। চ' যিবিলাক বস্তুৰ মানে বস্তুটো ৱাইডেণ্ড হৈ গৈ আছে, এইটো কম হৈ যোৱা নাই, বস্তুটো লাহে লাহে বাঢ়ি যেনেকা লেছবিয়ানৰ LGBTQৰ ক্ষেত্ৰতো যেনেকা আৰ্টিকল নাম্বাৰ 19ত তেওঁলোকৰ গোটেইখিনি ডিছকাছ কৰাইছে, এতিয়ালৈকে 1E লৈকে এইটো বস্তু এড হৈ আছে। চাপোজ আৰু কিবা এটা নতুন প্ৰব্লেম যি তেওঁলোকৰ ইছ্যুজ হ'ল সেইটো আকৌ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো তেওঁলোকক দিব লগাই হ'ব পাৰে, যিহেতু তেওঁলোকৰ মাষ্ট হয়, এইটো ইম্পৰ্টেণ্ট হয়, তেওঁলোকে এইটো পাবই লাগে। ছেম তেনেকা এইটো বস্তু আকৌ গভৰ্ণমেণ্টৰ ওচৰত এইটো ক'ব লাগিব যে এইটো আমাৰ ডিমাণ্ড হয়, তেতিয়া এইটো পাছ হ'ব। ছেম এইটো আকৌ এই পাৰ্লিয়ামেণ্টত গৈ আকৌ তেতিয়া আকৌ ইণ্ডিয়ান কনষ্টিটিউশ্যনত গৈ আকৌ এইটো এটা ল সোমাই যাব যে এইটো আৰ্টিকল নাম্বাৰ ইমানৰ নাম্বাৰ ইমান। চ' এই বস্তুটো সৰু নেৰ হৈ থকা নাই, আৰু বস্তুটো লাহে লাহে কি হৈ আছে বস্তুটো জেণ্ডাৰৰ লগত ডেভেলপমেণ্ট এইটো বস্তুটো গৈ আছে। যিমান জেণ্ডাৰৰ প্ৰব্লেম হৈ আছে, যিমান জেণ্ডাৰ ইছ্যুজ ওলাই আছে, ইমানেই জেণ্ডাৰৰ ডেভেলপমেণ্টটো মুভমেণ্ট আৰু ডেভেলপমেণ্টটো হৈ গৈ আছে। চ' কিছুমান ক্ষেত্ৰত ছেম তেনেকা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইনইকুৱেলিটিজটো সেইটোৱেই, যেনেই কিবা ক্ষেত্ৰত এটা ইনইকুৱেলিটিজ ওলাই সেইটো ক্ষেত্ৰতে লগে লগে সেইটো কাষ্টৰ ক্ষেত্ৰতো যেনেকা ছেম প্ৰব্লেমটো তেওঁলোকে বন্ধ কৰিলে, ছেম তেনেকা এইটো ওলাই বস্তুটো তেওঁলোকে জেণ্ডাৰ ক্ষেত্ৰতো এইটো বস্তু চল্ভ কৰিলে।
সো কিছুমান জাষ্টিছৰ ক্ষেত্ৰত এক্সট্ৰা জাষ্টিছ এক্সট্ৰা কমিটি বিলাক দিয়া হয় কিছুমান জেন্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন ক্ষেত্ৰত যেনেকা এইটো চেপ্টাৰতে উল্লেখ কৰা আছিলে যেনেকা এইটো নিৰ্ভয়া কেছ যিটো টুক প্লেচ ইন দিল্লীত ডিচেম্বৰ 2012 যিটো আছিলে এইটো জেন্ডাৰৰ এইটো চেপ্টাৰতে উল্লেখ কৰা আছিলে যে এইটো ট্ৰেভেলিং ইন এ বাছ 6জন মেনৰ জৰিয়তে যিটো কালপ্ৰিট সকলে সেইটো কেছতে সেম কি কৰিছিলে এইটো ক্ষেত্ৰতো তেওঁলোকে কোৰ্ট সাস্টেইন 4 কালপ্ৰিটছ কৰিছিলে আৰু হ্যাং টিল ডেথ এইটো কৰি কিন্তু এজনে যেতিয়া সুইসাইড হেতু কৰিছিলে এইটো ওয়ান সেন্ট টু জুভেনাইল হোম এই ক্ষেত্ৰতে দা গভৰ্নমেন্ট অলসো সেট আপ জাস্টিস বাৰ্মা কমিটি তেনেকা কেছ ওলালেও কি হ'ব এই কেছটো এইটো এখন চেপ্টাৰতে দিয়া আছে এইটো কাৰণে মই জাস্ট উল্লেখ কৰি দিলো অলপ যে তেতিয়াও কি হৈছিলে এইটো এটা এক্সট্ৰা এইবিলাক জেন্ডাৰ জাস্টিছৰ কাৰণেও তেতিয়া এই আকৌ এটা এক্সট্ৰা সেটআপ কৰা হৈছে জাস্টিস বাৰ্মা কমিটি টু সাজেস্ট হাউ টু জেন্ডাৰ বেছড ডিসক্রিমিনেশন ক্যান বি এটাৰ্ড তাতে কিয় জেন্ডাৰ ডিসক্রিমিনেশন মানে জেন্ডাৰ এইটো কিয় মানে এক্সট্ৰা জাস্টিস বাৰ্মা কমিটি সেটআপ কৰিও তাতে এইটো কি কৰা হৈছে জেন্ডাৰ বেছড ডিসক্রিমিনেশনটো এন্ড কৰা হৈছে সো এই জাস্টিস বাৰ্মা কমিটি মেড ৰিকমেন্ডেশন ফৰ এন্ডিং এই তেওঁক ৰিকমেন্ড কৰা হৈছিলে এইটো কেছক জাস্টিস বাৰ্মা কমিটি আৰু এই ৰিকমেন্ডেশনৰ এইটো এন্ড কৰা হৈছিলে জেন্ডাৰ বেছড ডিসক্রিমিনেশনটো সো এইবোৰৰ ক্ষেত্ৰতে লিংগ হৈছে কি এইটো ব্যক্তিৰ পৰিচয়ৰ এটা জেন্ডাৰ হৈছে যে এইটো এটা মানে জেন্ডাৰ ইজ মোষ্ট ইম্পৰ্টেন্ট ফেক্ট বিকজ জেন্ডাৰে হ'ল কি এজন ব্যক্তিৰ পৰিচয়ৰ অন্যতম চিহ্ন সো ইয়াৰ পৰা যি পৃথক যৌনতাৰ ক্ষেত্ৰতো এইটোৰ ক্ষেত্ৰতে পৃথক ডিমাণ্ড বিলাক গুচি আহে যৌনতা ব্যক্তিক জৈৱিক অংগ অৱস্থাৰো ইংগিত দিয়ে এইটো বস্তুত যি কি লিংগ হৈছে মেল ফিমেল বা ট্রান্সজেন্ডার সেম এইটোৰ ক্ষেত্ৰতো কি হয় যৌনতাৰ ক্ষেত্ৰতো সেম জৈৱিক অৱস্থাৰ ইংগিত দিয়ে এইটো বেলেগ সো লিংগটো দেখুৱাইছে যে কেনেকৈ মৰ্যাদা আৰু সব বস্তুটো এটা মৰ্যাদা গভৰ্নমেন্টৰ ওচৰতে হওক মৰ্যাদাতে সব বস্তু থাকিব লাগিব এজন মানুহেই হওক এজন মহিলাই হওক আৰু হিজৰাই হওক সকলোৰে কি হ'ব এটা সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি আছে আৰু এই ৰাজনৈতিক পৰিস্থিতিৰ লগত পুৰুষ মহিলা আৰু হিজৰা এই তিনি প্ৰকাৰেৰে লিংগ বা হিজৰাৰ মাজত LGBTQ আকৌ বহুত কেইটা ভাগ আছে যেনেকা লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰান্সজেন্ডাৰ আৰু কিউআৰছ এইটো বস্তু আমি আলোচনা কৰা নাই কিউআৰছ মিন্স হোৱাট কিছুমান বস্তু এতিয়ালৈকে মানে কিউআৰছ ইজ মিন্স হোৱাট এইটো এটা পাৰ্ট হ'ল যিটো মানে কিউআৰছ নট দে আৰ নট নো ক্লিয়াৰেন্স এতিয়া হোৱাট দে আৰ তেওঁলোকে এতিয়া নিজৰ পৰিচয় নাজানে কিছুমান এতিয়ালৈকেও তেনেকা আছে সেইটোকো LGBTQৰ মাজত দিয়া হৈছে যে কিউআৰছ মিন্স হোৱাট নো ক্লিয়াৰেন্স হোৱাট দে আৰ এতিয়া তেওঁলোকে গম নাপায় এতিয়ালৈকে whether they are male or they are female or they are transgender or they are হিজৰা নাকি তেওঁলোকে কিছুমান এইটো বস্তু নাজানে সো LGBTQ এই কিউটোৰ মিন্স হ'ল কি কিউৰ কিছুমান ক্ষেত্ৰত LGBTQ এই কিউটোৰ মানেই হ'ল কি they don't know what they are so এইটো এটা ভাগ আছে যেটো কিউআৰছ বুলি ক'ব পাৰো কিউআৰছ মিন্স কিউ মিন্স হ'ল কিউআৰছ আৰু এটা কিছুমান ক্ষেত্ৰত আমি পাওঁ LGBT দিখিনি আকৌ প্লাছ আছে প্লাছ মিন্স হোৱাট ইয়াতে দিয়া নাই প্লাছটো তথাপিও মই প্লাছটো হ'ল প্লাছটো মিন্স হ'ল কি আৰু মানে যদি তাতে কিবা ভেৰাইটিজ আছে তেনেহ'লে সেইটোকো এইটো গ্ৰুপতে এড কৰা হৈছে যদিও জেন্ডাৰৰ মাজত আৰু কিবা আজিলৈকে যি ওলোৱা নাই বা নাজানা কিবা বেলেগ হয় এইটোৰ বাহিৰততো আৰু একো নাই পুৰুষ মহিলা বা LGBTQ যিমান আছে হিজৰা লেছবিয়ান বাইসেক্সুৱেল ট্ৰান্সজেন্ডাৰ কিউআৰছ তাৰ বাহিৰতো যদি কিবা আৰু কিবা আছে কিউআৰছৰ বাহিৰতো কিউআৰছটো আছে যে তাতে what they don't know what they are মানে কোৱেশ্চন এইটো এটা কোৱেশ্চন লৈ আছে যে এইটো বিচাৰি আছে তাৰ পিছতো যদি আৰু কিবা এটা ওলাই যে নাই এইটোৰ একো নাম নাই বা কিবা কি হ'ব সেইটোক আমি প্লাছ বুলি কওঁ সো এই কিছুমানৰ ক্ষেত্ৰত LGBTQ প্লাছ বুলি আছে কিছু এইখনত অনলি LGBTQ আছে বাট ইন সাম article or something some books there are LGBTQ plus so LGBTQ plus means what এইটো এক্সট্ৰা আৰু কিবা so বেছিভাগতে কি হয় ভাৰত হ'ল কি
পুৰুষতান্ত্ৰিক পিতৃতন্ত্ৰ পুৰুষ আৰু মহিলাৰ মাজত সম্পৰ্কৰ সংজ্ঞা দিয়ে আৰু পুৰুষে উপভোগ কৰে অধিক আৰু এইটো এতিয়ালৈকেও মানা যদিও কিন্তু বহুত ক্ষেত্ৰত সাধাৰণতে মহিলাতকে উচ্চ বুলি গণ্য কৰা হয় পুৰুষত আৰু এইটো ঠিকে হয় কিয় এইটো যদি আমি যি ধৰ্মৰে হওক আমি কাষ্টৰ ক্ষেত্ৰতো যিটো আলোচনা কৰিছো কাষ্ট সকলোৰ ক্ষেত্ৰতে কি হয় যিমানে মহিলাসকলকে চব সুবিধা দিয়া হওক যি দিয়া হৈ যাওক কিন্তু অটমেটিকেলি আমি এজ এ ৰিলিজিয়াছ যদি ক্ষেত্ৰত যাওঁ আমি তেনেহলে পুৰুষকে মেইনলি এইটো আমি কনক্লুশনক এইটো ক'ব পাৰো যে পুৰুষে জেণ্ডাৰৰ ক্ষেত্ৰত বেছিকে উপভোগ আৰু অধিক অধিকাৰ মহিলাতকৈ আৰু সাধাৰণতকৈ মহিলাতকৈ উচ্চ বুলিও গণ্য কৰা হয় চ' বহুত বিলাক আমি সামাজিক ক্ষেত্ৰতো যিমানে হওক সেইটো আজিলৈকে ন্যায়াধীশ বা সুপ্ৰিম কোৰ্ট যি হওক মহিলা ৰাষ্ট্ৰপতিও আছে দেশত তথাপিও কি হয় আমি গোটেই বস্তুবোৰ আমি জানা মতে যে কি হয় মহিলাসকলক সুবিধা দি গোটেই বস্তুবোৰ দিয়ে কিন্তু তাৰ পিছতো কি হয় এতিয়া এই মহিলা যিটো জেণ্ডাৰ যিটো প্ৰব্লেম হয় এইটো এটা ওৱান অফ দা মানে আইডেন্টিটি অফ ইণ্ডিভিজুৱেল জেণ্ডাৰটো হ'লে কি এটা মহিলা সমাজৰ এটা আইডেন্টিটি আৰু এইটোতে 3 কাইণ্ডছৰ বাহিৰতো বহুত কেইটা ভাগ আছে এই ভাগৰ ক্ষেত্ৰতো মেক্সিমাম কি মহিলাসকলক সকলো সুবিধা দিয়াৰ পিছতো এইটোত কি হয় পুৰুষসকলক সমান কৰাৰ পিছতো চব সুবিধা দিয়াৰ পিছতো পুৰুষসকলে এইটো সুবিধাটো মেইন পায় আৰু ট্ৰেন্সজেণ্ডাৰৰ পাৰ্চনৰ ক্ষেত্ৰতো এটা প্ৰটেকশ্যন ৰাইটছ বিল 2019ত পাছ কৰা হৈছিলে লোকসভাত যিটো এই বিলৰ মতে 2019ত 5 আগষ্টত এইটো হৈছিলে এইটোৰ মতেও আকৌ ট্ৰেন্সজেণ্ডাৰৰ ক্ষেত্ৰত কিছুমান চাৰ্ভিচ বা আনফেয়াৰ ট্ৰিটমেণ্ট ইন ৰিলেশ্যন টু এডুকেশ্যন আৰু এমপ্লয়মেণ্ট হেল্থ কেয়াৰ এইবোৰৰ ক্ষেত্ৰত এনজয়মেণ্ট অফ গুডছ ফেচিলিটিজ অপৰচুনিটিজ এইবিলাক সকলোৰ নিচিনা যেনেকা পাব্লিকৰ যেনেকা গোটেই তেনেকা তেওঁলোকক সুবিধা দিয়া হৈছে ৰাইট টু মুভমেণ্ট ৰাইট টু ৰিচাইড বা ৰেণ্ট ওন চব ক্ষেত্ৰতে তেওঁলোকক অকুপাই প্ৰপাৰ্টি অপৰচুনিটিজ টু হোল্ড এইবিলাকৰ ক্ষেত্ৰতো প্ৰাইভেট অফিচ এছেছ টু গভৰ্ণমেণ্ট ইন প্ৰাইভেট এষ্টাব্লিছমেণ্ট এই যিবিলাক গভৰ্ণমেণ্ট অফিচ যিবিলাক এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকক কাষ্টডিয়ে প্ৰভাইড কৰা হৈছে ৰাইট টু এটা সেলফ আইডেন্টিফিকেশন অফ ট্ৰান্সজেন্ডাৰ তেওঁলোকক এইটো সুবিধা দিয়া হৈছে তো এইটো ট্ৰান্সজেন্ডাৰ পাৰ্চনৰ তেওঁলোকৰ ওপৰতে দিয়া হৈছে ইফ হি ৱান্টস টু বি এইটো তেওঁলোকৰ এইটো অধিকাৰো তেওঁলোকৰ ওপৰত এৰি দিয়া হৈছে 19ৰ 5 আগষ্টত এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় সাপোজ এজন ট্ৰান্সজেন্ডাৰ তেওঁলোকে নিজকে তেওঁৰ যি মন যায় তেওঁ পুৰুষো নহয় মহিলাও নহয় এতিয়া ট্ৰান্সজেন্ডাৰক এইটো অধিকাৰো দিয়া হৈছে 2019ৰ 5 আগষ্টত যে তেওঁ নিজকে যদি পুৰুষ ভাবি লয় তেনেহলে তেওঁ নিজকে পুৰুষ ভাবি ল'ব পাৰে বা তেওঁ যদি মহিলা ভাবি লয় এইটো তেওঁৰ ওপৰতে দিয়া হৈছে ডিপেন্ডেন্ট এইটো তেওঁৰ ওপৰতে ইফ ইউ ৱান্টস টু বি আইডেন্টিফাইড মেন অৰ ওমেন অৰ যদি তেওঁ বিচাৰে নাই মই পুৰুষো থাকিম মই মহিলাও থাকিম তেনেকুৱাও তেওঁ থাকিব পাৰে যে নাই এইটো মই তেওঁলোককো ইমান মৰ্যাদা দিয়া হৈছে যে তোমালোকে আমি এইটো আমি পুৰুষো হওঁ মহিলাও হওঁ অৰ আমি পুৰুষ আমি মহিলা এনেকা এইটো বস্তুটো তেওঁলোকৰ ওপৰতে এৰি দিয়া হৈছে So a bill also suggested এইটোও suggest কৰা হৈছে যে গভৰ্ণমেণ্টৰ should introduce some welfare measures for এইটোও দিয়া হৈছে যে চৰকাৰৰ ফালৰ পৰা তেওঁলোককো কিছুমান ৱেলফেয়াৰ যিবিলাক ছচিয়েলি যিবিলাক কিছুমান ডেভেলপমেণ্ট এইবিলাকতো তেওঁলোকক হিচাপ কৰি অলপ ছচিয়েল ৱেলফেয়াৰ স্কিম যেনেকা সকলোৰ কাৰণে যেনেকা দিয়া হৈছে সেম তেনেকা ছচিয়েল ৱেলফেয়াৰ কিছুমান মেজাৰ্স যিবোৰ ট্ৰান্সজেন্ডাৰৰ কাৰণেও ট্ৰান্সজেন্ডাৰ পাৰ্চনৰ কাৰণেও চৰকাৰৰ ফালৰ পৰা যথেষ্ট গভৰ্ণমেণ্টৰ বা প্ৰাইভেট এষ্টাব্লিছমেণ্ট তেওঁলোকে প্ৰাইভেট এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰতো তেওঁলোকে কিবা কৰিব পাৰে চ' তেওঁলোকক ইমানে মানে ক'বলৈ গ'লে আজিকালি এজন জেনাৰেল যেনেকা পাব্লিকৰ জেনাৰেল এজন চিটিজেনৰ যিমানখিনি পাৱাৰ অলমষ্ট গোটেইখিনি নহ'লেও ইমানখিনি তেওঁলোকক বহুত সুবিধা দিয়া হৈছে জাষ্ট
তেওঁলোকৰ তেওঁলোককো জীয়াই থাকিব লগা অধিকাৰ আছে, তেওঁলোককো সমাজৰ সুখ সুবিধা এইবোৰ ভোগ কৰিব লগা আছে, আৰু তেওঁকো বেলেগৰ কিবা নিজকে যিবিলাক ইনফিৰিয়ৰিটি বা ইনচিকিউৰিটিজৰ ক্ষেত্ৰত তেওঁলোকে নিজকে চিকিউৰ বুলি বা ভাল বুলি তেওঁলোকে জীয়াই থকাৰ অধিকাৰ আছে, আৰু এইটোও চৰকাৰৰ ফালৰ পৰা তেওঁলোকক দিয়া হৈছে। আৰু এইটো বিলটো পাছ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন বুলি প্ৰটেকশ্যন অফ ৰাইট বিল সেইটোতে পাছ কৰা হৈছে বাই লোকসভাৰ জৰিয়তে। চ' জেণ্ডাৰৰ ক্ষেত্ৰত তেনেহলে আমি যদি চাবলগীয়া যাওঁ তেনেহলে ব্যক্তিৰ যিটো কমপ্লিটলি যিটো লিংগ জেণ্ডাৰটো হৈছে কি ব্যক্তিৰ এজন পৰিচয়ৰ অন্যতম চিহ্ন, আৰু ইয়াৰ পৰাই যে তেওঁৰ গোটেই এই জেণ্ডাৰৰ পৰাই তেওঁলোকে মেইনলি যিটো ছচিয়েল ষ্টিগমা হওক বা ডিছক্ৰিমিনেশ্যন হওক, এমপ্লয়মেণ্টৰ ক্ষেত্ৰতে হওক, প্ৰাইভেট ইনষ্টিটিউচন এইবোৰ, বা উইথ নিজৰ ফেমিলিৰ লগতে হওক, এইটো গোটেই ৰিলেশ্যন বিলাক কিহৰ জেণ্ডাৰ এজ এ জেণ্ডাৰ তেওঁলোকে কমপ্লিটলি ভোগ কৰিব পাৰে, আৰু যিমান মৰ্যাদা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা সিমানে তেওঁলোকে ল'ব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত যেনেকুৱা এইবোৰ জেণ্ডাৰৰ কিছুমান আলোচনা যদি আমি কিছুমান আৰু এক্সট্ৰা আমি কিতাপ যেনেকা টু ফেইচেছ অফ প্ৰটেষ্ট এখন আছিলে অমৃতা বাসুৰ ৰিটেন 1992 এইখন যদি এক্সট্ৰাকে আমি আৰু অলপ নলেজ ল'বলগীয়া যাওঁ তেনেহলে এইখনৰ কিছুমান যদি আমি চেপ্টাৰ পঢ়িব লগা যাওঁ তেনেহলে এইখনতো এইবোৰ যিবিলাক প্ৰটেষ্ট বা ইণ্ডিয়াৰ এইবোৰ কিছুমান উল্লেখ আছে। আৰু তাৰপিছত আৰু এখনো আছে দ্য হিষ্ট্ৰী অফ ডুয়িঙতো জেণ্ডাৰৰ এজ এ ৰেফাৰেঞ্চ আমি এইবিলাক কিতাপ পঢ়িলেও যথেষ্টখিনি জানিব পাৰিম, যিবোৰ দ্য হিষ্ট্ৰী অফ ডুয়িংছৰ ৰাধা কুমাৰৰ 1993 বনোৱা যিখন হিষ্ট্ৰী অফ ডুয়িং বুকছ এইখনতে আছে। আৰু ডটাৰ্ছ অফ ইণ্ডিপেণ্ডেন্স জেণ্ডাৰ যেনেকা কেছ কাষ্ট এইখন এখন বহুত ধুনীয়া কিতাপে হয়, যিখন 1986ৰ যদি এইখনতে আমি গোটেইখিনি পাই যাব পাৰো। জন্না এণ্ড যোশীৰ ডটাৰ্ছ এণ্ড ইণ্ডিপেণ্ডেন্স অফ জেণ্ডাৰ এণ্ড কেছ এণ্ড কাষ্ট ইন ইণ্ডিয়া এইখনতে কমপ্লিটলি যিবোৰ প্ৰব্লেম বা সলিউশ্যন এই গোটেইখিনি হিষ্ট্ৰিকেল এইটো চেপ্টাৰত যিমানখিনি আছিলে এইখিনি আমি আলোচনা কৰিলো, বাট এক্সট্ৰা ৰেফাৰেঞ্চৰ কাৰণে আমি এইখন কিতাপ আলোচনা কৰিলে বহুতখিনি বা কোনোবাই এক্সট্ৰা পঢ়িলেও এইখনৰ পৰা জানিব পাৰিব। চ' ইয়াতে মেইনলি প্ৰিন্সিপল এক্সাম্পল আমি এটা ল'ব পাৰো জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন, যিটো যিমানে জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যনটো হওক কিন্তু যিটো ৰেপ, ডমেষ্টিক ভায়লেন্স, ডিছক্ৰিমিনেশ্যন অফ ৱৰ্ক প্লেচ আৰু ফেমিলিজৰ ডাউৰি চিষ্টেম, ব্ৰাইড বাৰ্ণিং, ছেক্স ডিটাৰমিনেশ্যন টেষ্ট, এইবিলাক চাইল্ড মেৰেজ এইবিলাকৰ ক্ষেত্ৰত যিটো ডিফাৰেঞ্চ সেইটো কিন্তু এইবিলাক প্ৰব্লেম কিন্তু কেতিয়াও আমি যদি ৱমেনৰ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইছ্যু এইবোৰ ক্ষেত্ৰত কিন্তু চল্ভ বা এইটোৰ ক্ষেত্ৰত আজিলৈকে তেনেকুৱা একো ওলাব পাৰে, কিবা শাস্তি পানিচমেন্ট ওলাব পাৰে, কিন্তু এইবিলাকৰ ক্ষেত্ৰত এতিয়াও কিন্তু একো তেনেকুৱা প্ৰব্লেমটো ইমানে চল্ভ হ'ব পৰা নাই। চ' জেণ্ডাৰ এণ্ড ডেভেলপমেণ্টৰ জেণ্ডাৰৰ লগত ডেভেলপমেণ্টটো কি হ'ল ইণ্টাৰ ৰিলেটেড, এইটো এটাৰ লগত আৰু এটা ৰিলেটেড। চিন্স জেণ্ডাৰ ইজ ডিটাৰমিন, যেতিয়া জেণ্ডাৰটো ডিটাৰমিন কৰা হৈছে বাই ছচিয়েলি পলিটিকেলি এণ্ড ইকনমিক চাৰ্কামষ্টেঞ্চেছ, আৰু এই বস্তুটো ডেভেলপমেণ্ট হৈ আছে আকৌ কেনেকা কণ্ডিশ্যনবোৰ সমাজৰ যি কণ্ডিশ্যনবোৰ এই কণ্ডিশ্যনৰ ওপৰতে ডেভেলপমেণ্ট হৈ আছে। চ' এই বস্তুটো দুটাই হ'ল কি ইণ্টাৰ ৰিলেটেড, আৰু কিছুমান ক্ষেত্ৰত ৱমেনে হওক বা ট্ৰেন্সজেণ্ডাৰক হওক তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট এইখিনি দিয়া হৈছে, প্ৰপাৰ এডুকেশ্যন, নিউট্ৰিশ্যন বা হেল্থ কেয়াৰ এইবোৰৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোকক কণ্ট্ৰিবিউট বা এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতো তেওঁলোকক এইখিনি যথেষ্ট দিয়া হৈছে। চ' জেণ্ডাৰ চেপ্টাৰটোতে হৈছে মেক্সিমাম জেণ্ডাৰটো বস্তুটোৱে হ'ল এজন ব্যক্তিৰ তেওঁৰ এটা পৰিচয়, আৰু এই অন্যতম চিহ্নই হ'ল কি তেওঁৰ এটা যিটো জৈৱিক অৱস্থা তেওঁৰ সেইটোৰ
জেণ্ডাৰৰ পৰাই তেওঁক জৈৱিক অৱস্থাটো ইংগিত দিয়ে আৰু এই জেণ্ডাৰই দেখুৱাইছে যে কেনেকা মৰ্যাদা এজন মানুহে বা মহিলাই হওক বা হিজৰাই হওক সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে তেওঁ সম্পৰ্কৰ মাজত ভূমিকা দিয়ে। থেংক ইউ, নমস্কাৰ।